বামন্দি গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত ভনিমা কলিতা আৰু শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তত সভানেত্ৰী ৰূপে নিৰ্বাচিত হৈছে জ্যোতিশিখা ভৰালী। নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত বামন্দি গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হৈছে ভনিমা কলিতা আৰু উপসভাপতি পদত বসন্ত ভূঞা নিৰ্বাচিত হৈছে। আনহাতে শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হৈছে জ্যোতিশিখা ভৰালী আৰু উপসভাপতি ৰূপে নয়নমণি কলিতাক নিৰ্বাচিত কৰা হৈছে। হাজো উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত সভাত দুয়োখন পঞ্চায়ত আনুষ্ঠানিকভাৱে গঠন কৰা হয়। হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ইন্দ্ৰনীল কাশ্যপ, পঞ্চায়তৰ সচিবৰ উপস্থিতিত হাজোত অনুষ্ঠিত গাঁও পঞ্চায়ত দুখনৰ ৱাৰ্ড সদস্যৰ পূৰ্ণ সমৰ্থনত গঠন কৰা হয়। হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ তত্বাৱধানত পৃথকে অনুষ্ঠিত সভাত পঞ্চায়ত দুখনৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। পঞ্চায়তখনৰ নৱনিৰ্বাচিত সভানেত্ৰী দুয়োগৰাকীয়ে পঞ্চায়তখনৰ সমস্যাৰ সন্দৰ্ভত বিভিন্ন আঁচনি প্ৰস্তুত কৰি ৰূপায়ণ কৰাৰ বাবে চেষ্টা চলোৱা হ'ব বুলি প্ৰকাশ কৰে। ইফালে এই অনুষ্ঠানত সভাত পঞ্চায়তখনৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক শপত বাক্য পাঠ কৰোৱা হয়। মই ৭৫ নং শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হৈ আজি সভাপতি পদৰ প্ৰাৰ্থী হিচাপে নাই বিনা প্ৰতিদ্বন্দ্বিতা। পঞ্চায়তত যথেষ্ট পূৰ্বতে দেখা গৈছে, এইবাৰ আপুনি এই দুৰ্নীতিসমূহ কেনেকৈ মোকাবিলা কৰিব? চাওক, মই ইমান এতিয়া মই গম পোৱা নাই দুৰ্নীতি হৈ আছে নে নাই। মই পিছত মই গ'লে গম পাম। যদি কিবা দুৰ্নীতি হৈ আছে মই নিকা কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ প্ৰথম কামটো কি হ'ব? মই প্ৰথম কাম হিচাপে মই ৰাইজৰ যি অভাৱ অভিযোগ আছে সেইবোৰ মই দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু পঞ্চায়তখনৰ মানে উন্নতি কৰিবলৈ মই আগবাঢ়ি যাম। আৰু বাইদেউ, আজি আপোনাৰ প্ৰথম দিনটোতে আপোনাক সুধিব বিচাৰিছোঁ যে খগেন ভৰালী পঞ্চায়তৰ চৌহদত দিনৰ ভাগত যেতিয়া কাৰ্যালয় চলি থাকে তেতিয়া মদ, ভাং, জুৱা কিছুমান অসামাজিক কামত লিপ্ত হোৱা ল'ৰাক দেখিবলৈ পোৱা যায়। আপোনালোকে মই সেইবোৰ মই গম নাপাওঁ। মই এতিয়া যদি আপুনি গম পায় মই তেতিয়া এইবোৰ মই দূৰ কৰিবলৈ মই চেষ্টা কৰিম। ঠিক আছে, আমাৰ শুভেচ্ছা থাকিল। উপসভাপতিগৰাকী কোন আছে? আপোনাকো শুভেচ্ছা দিছোঁ। থেংক ইউ। কি কাম কৰিব আপুনি? তাকে বাইদেউ যে কৈছে এনেকৈ দুৰ্নীতিমুক্ত কৰিবলৈ চেষ্টা কৰিম। লগতে বাইদেউক যি মানে সুধিলে সেইবিলাক মদ চদ মানে কোনোবাই যে সেইবিলাক দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। আদৰ্শ পঞ্চায়ত হিচাপে আমি পামনে? নিশ্চয়। যথেষ্ট সমস্যা আছে, কিন্তু বিশেষকৈ আন্তঃগাঁথনি দুৰ্বল। যিটো কাৰ্যালয় আন্তঃগাঁথনি যথেষ্ট দুৰ্বল। এই ক্ষেত্ৰত আপোনালোকে নতুন পঞ্চায়ত যিহেতু আপোনালোকে নিৰ্বাচিত হ'ল, কেনেদৰে আগবাঢ়িব? সেইবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু আছে আমাৰ গোটেইখিনি সহযোগ কৰি মানে আঙুলিয়াই দিব। সেইবিলাক আমি নিশ্চয় সেইবিলাক দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ নামটো? চেষ্টা কৰিম। মোৰ নামটো নয়নমণি কলিতা। হয়, পোনপ্ৰথমতে আপোনালোকক মই সমূহ চেনেলৰ কৰ্মকৰ্তাসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰঞ্জিত দাস ডাঙৰীয়া আৰু লগতে দিলীপ শইকীয়া ডাঙৰীয়াকো মই মোৰ ফালৰ পৰা চেনেলৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নাছিল, মই বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি পদটো লাভ কৰিছোঁ। আমাৰ পঞ্চায়তৰ বিভিন্ন সমস্যা আছে। ৰাস্তা ঘাট, ড্ৰেইনৰ আৰু বহুতো আঁচনি নোপোৱা ঘৰৰ মই মেম্বাৰখিনি 10টা মেম্বাৰক লগত লৈ মই প্ৰতিটো ৱাৰ্ডে সকলৰ ঘৰে লৈ মই বুজ ল'ম আৰু যিমানখিনি পাৰিও সেইখিনি মানে দিবলৈ মই চেষ্টা কৰিম চৰকাৰৰ জৰিয়তে। বামন্দি অঞ্চল যথেষ্ট কৃষক ৰাইজ কৃষিৰ লগত জড়িত আৰু কৃষকসকলৰ লগত কেনেদৰে আগবাঢ়ি যাব? কৃষিসকলৰ লগত যিবিলাক বীজ মানে পোৱা যায় সেইবিলাক মই চৰকাৰৰ পৰা আনিবলৈ চেষ্টা কৰিম আৰু গৰু ছাগলীৰ কাৰণে যিখিনি মানে পাবলগীয়া আছে সেইখিনিও মই চেষ্টা কৰিম আৰু কৃষকসকলৰ যিবিলাক মানে কৃষি মানে আঁচনি আছে, ধৰক কিষাণ বুলি কয়, সেইবিলাক আঁচনিও মানে দিয়াৰ কাৰণে মই প্ৰয়াস কৰিম।
মোৰ নাম শ্ৰী ভনিমা কলিতা। মই ৮ নং বামুণ্ডি গাঁও পঞ্চায়তৰ পৰা নৱনিৰ্বাচিত হিচাপে মই সভাপতি পদ লাভ কৰিছোঁ। আপুনি এই সমাজখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, কেনেধৰণে পৰিচালনাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিব? প্ৰথম কথাটো হৈছে কি, আজি বামুণ্ডি পঞ্চায়তৰ যি নৱনিৰ্বাচিত কমিটি তেওঁলোকৰ আটাইকে সভাপতিকে প্ৰমুখ্য কৰি উপসভাপতি আৰু সকলো সদস্যলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পঞ্চায়ত গঠন হয় আমাৰ আশা থাকে পঞ্চায়তৰ ওপৰত যে পঞ্চায়তৰ যিখিনি আজি প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্টে হওক বা কৰ্মীখিনি হওক সদস্যখিনি হওক তেওঁলোকে এখন সুস্থিৰ পঞ্চায়ত আমাক দিব। ৰাইজ হিচাপে আমি সেইটোৱে আশা কৰোঁ আৰু আজিও সেইখিনি আশা কৰিছোঁ। তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতাত পঞ্চায়তৰ যিখিনি আগতে হৈ যোৱা কামত বাহিৰে যিখিনি কাম এতিয়া বাকী আছে সকলো ক্ষেত্ৰত যাতে তেওঁলোকে এটা সুস্থিৰ সিদ্ধান্তৰে সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ কাম কৰে, তাৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু লগতে আমি আমাক অনুৰোধ জনাইছোঁ যে আমি তেওঁলোকক এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন কৰিব নালাগে যিটো পৰিস্থিতিত আমাৰ যিটো নীতি বহিৰ্ভূতভাৱে তেওঁলোকক কাম কৰিবৰ কাৰণে আমি ব্যক্তিগতভাৱে কেতিয়াবা প্ৰেছাৰ প্ৰয়োগ কৰোঁ, সেই প্ৰেছাৰ প্ৰয়োগ নকৰাকৈ তেওঁলোকক যাতে এটা সুস্থিৰ পৰামৰ্শেৰে আমি পঞ্চায়তখন নিকা পঞ্চায়ত এখন গঠন কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকক মই এটা অনুৰোধ জনাইছোঁ। আৰু অদূৰ ভৱিষ্যতে বামুণ্ডি পঞ্চায়তত তেওঁলোকৰ যিখিনি কৰ্ম সেই কৰ্মখিনিয়ে বামুণ্ডি পঞ্চায়তক আগলৈকে নিব বুলি আশা ৰাখিছোঁ। ২ নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছোঁ। মোক ৰাইজে উপসভাপতি পদটো দিলে, মই তাৰ কাৰণে প্ৰস্তুত লৈছোঁ আৰু ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইখিনি পূৰণ কৰিবলৈ মই চেষ্টা কৰিম। চৰকাৰৰ যিখিনি আঁচনি আহে মই প্ৰতি ঘৰে ঘৰে যে 10টা মেম্বাৰলৈ ৰাইজৰ আমাৰ বয়োজ্যেষ্ঠ আঁচনি যিখিনি আছে সেইখিনিক লৈ মই ৰাইজৰ কাম কৰিবলৈ আগবাঢ়িম। মোৰ নাম শ্ৰী বসন্ত ভূঞা, মই উপসভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।